26 জানুৱাৰী এক গৌৰৱৰ দিন সকলো ভাৰতীয়ৰ বাবে ঐতিহ্যপূৰ্ণ এক কাহিনীৰ দস্তাবেজ। কিন্তু এই 26 জানুৱাৰীৰ দিনটোক লৈ আছে এক ৰহস্য, আছে এক আকৰ্ষণীয় কাহিনী। কিয় জানেনে? সম্পূৰ্ণ 20 বছৰে এই 26 জানুৱাৰীৰ দিনটোত পালন কৰা হৈছিল স্বাধীনতা দিৱস। কিন্তু আমি সকলোৱে জানো স্বাধীনতা দিৱস আমি 15 আগষ্টতহে পালন কৰোঁ। কাৰণ 1947 চনৰ 15 আগষ্ট তাৰিখে আমাৰ সম্পূৰ্ণ ভাৰতবৰ্ষৰ আমাৰ এই দেশখনে স্বাধীনতা লাভ কৰিছিলে। আৰু তেতিয়াৰ পৰাই আমি এই দিৱসটিক স্বাধীনতা দিৱস হিচাপে পালন কৰি আহিছোঁ। কিন্তু এই 26 জানুৱাৰীত স্বাধীনতা দিৱস হিচাপে 20 বছৰে কিয় পালন কৰা হৈছিল? ইয়াৰ আঁৰত কি কাহিনী আছে বা কেতিয়াৰ পৰা আৰম্ভ হৈছিল? এই কথাখিনি জানিবৰ কাৰণে আমি উভতি যাব লাগিব 1930 চনৰ। 1930 চনৰ 26 জানুৱাৰীৰ দিনটোত অখণ্ড ভাৰত লগতে বৰ্তমানৰ পাকিস্তানৰ যিখন চহৰ লাহোৰ, সেই লাহোৰ চহৰত জাতীয় কংগ্ৰেছৰ এখন অধিৱেশন হৈছিল। আৰু এই বিশাল অধিৱেশনখনত প্ৰথমবাৰৰ কাৰণে সভাপতিত্বৰ দায়িত্ব দিয়া হৈছিল পণ্ডিত জৱাহৰলাল নেহৰু। আৰু সেই সভাখনত সেই 26 জানুৱাৰীত 1930 চনৰ 26 জানুৱাৰীত সেই সভাখনতেই পালন কৰা হৈছিলে স্বাধীনতা দিৱসৰ দৰে অনুষ্ঠান। আৰু সেই দিনটোৰ পৰাই তেওঁলোকে এটা নাম দিছিলে পূৰ্ণ স্বৰাজ। এই পূৰ্ণ স্বৰাজৰ দিনটোৰ পৰাই প্ৰতিটো 26 জানুৱাৰীতে দেশখনৰ স্বাধীনতা দিৱস হিচাপে পালন কৰাৰ কাৰণে এক সংকল্প লৈছিলে। আৰু এই অনুষ্ঠানটিতে পণ্ডিত জৱাহৰলাল নেহৰুদেৱে আমাৰ ত্ৰিৰংগা পতাকাখন উত্তোলন কৰিছিলে। 1930 চনৰ পৰা 1947 চনলৈকে যদিওবা 26 জানুৱাৰীত পূৰ্ণ স্বৰাজ অৰ্থাৎ স্বাধীনতা দিৱস পালন কৰা হৈছিলে, তথাপিও ব্ৰিটিছে ভাৰতক স্বাধীনতা দিয়া নাছিলে বা স্বাধীন ঘোষণা কৰা নাছিলে। কিন্তু বহু আন্দোলন আৰু মহান মুক্তিযুঁজাৰুৰ যিখিনি কষ্ট আছিলে, এই কষ্টৰ ফলস্বৰূপে 1947 চনৰ 15 আগষ্ট তাৰিখে ব্ৰিটিছে সমগ্ৰ ভাৰতবৰ্ষক স্বাধীনভাৱে ঘোষণা কৰিছিলে। এইখিনিলৈকে সকলো ঠিকেই আছে। এইখিনিলৈকে আপোনালোকে সকলোৱে এই কাহিনীৰ সাক্ষী, সকলোৱে এই কাহিনী জানে, সকলোৱে পঢ়িছে। কিন্তু এই 15 আগষ্ট তাৰিখে যেতিয়া স্বাধীন ঘোষণা কৰা হ'ল, তেতিয়াৰ পৰা এটা নতুন স্বাধীনতা দিৱস ভাৰতবৰ্ষই লাভ কৰিলে। আৰু 26 জানুৱাৰী তাৰিখটোৰ প্ৰভাৱ লাহে লাহে কমিব বুলি সেই সময়ৰ যিখিনি চিন্তাবিদ আছিলে, তেখেতসকলৰ মনলৈ এই চিন্তাটো আহিলে। 1930 চনৰ পৰা 1947 চনলৈকে পালন কৰি অহা এই যিটো স্বাধীনতা দিৱস 26 জানুৱাৰী, সেই স্বাধীনতা দিৱসটোক কেনেকৈনো গুৰুত্বহীন কৰি তোলে। গতিকে তাৰ এটা বিকল্প চিন্তা কৰাৰ বা সেই দিনটোক এটা বিশেষ দিন কৰাৰ কাৰণে সকলোৱে চিন্তা চৰ্চাত লাগি পৰিলে। আনহাতে একেটা সময়তে এখন নতুন দেশ, এটা নতুন চেলেঞ্জ, এখন নতুন সংবিধান লৈ এখন দেশ চলিব লাগিব। গতিকে সেই সংবিধানখনৰ কামত সকলো ব্ৰতী হ'ল। ডক্টৰ ভীমৰাও আম্বেদকাৰৰ নেতৃত্বত 1947 চনৰ পৰা 1949 চনলৈ প্ৰায় 2 বছৰৰ অধিক কাল সময়ৰ অন্তত সংবিধান এখন প্ৰস্তুত কৰি তোলা হ'ল। 1949 চনৰ 26 নৱেম্বৰত সেই সময়ত অৰ্থাৎ ভাৰতবৰ্ষৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদৰ স্বাক্ষৰ মৰ্মে এই সংবিধানখন গৃহীত কৰা হয়। কিন্তু জনসাধাৰণৰ কাৰণে বা গোটেই দেশখনত প্ৰৱৰ্তন কৰাৰ কাৰণে এই সংবিধানখন সেই সময়ত আগবঢ়োৱা হোৱা নাছিলে। কাৰণ এটাই আছিলে যে 26 জানুৱাৰীৰ দিনটোক এটা মান্যতা প্ৰদান কৰিব লাগিব। গতিকে 26 নৱেম্বৰ 1949 চনৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈকে মাজত মাত্ৰ 2 মাহ সময় বাকী আছিলে। এই 2 মাহ সময় প্ৰত্যেকগৰাকী ভাৰতবাসীয়ে এই 2 মাহ সময় অপেক্ষা কৰিলে। আৰু এই সংবিধানখনক 1950 চনৰ 26 জানুৱাৰী তাৰিখে সমগ্ৰ দেশত প্ৰৱৰ্তন হোৱাকে, অৰ্থাৎ ভাৰতবৰ্ষখন পৰিচালিত কৰাৰ কাৰণে যিখন সংবিধানৰ প্ৰয়োজন বা যিখন আমাক এটা নিয়মৰ দৰকাৰ, সেই নিয়মখিনি 1950 চনৰ 26 জানুৱাৰী তাৰিখৰ পৰা প্ৰৱৰ্তন কৰা হ'ল। আৰু সেই দিনটোকে গণৰাজ্য দিৱস অৰ্থাৎ গণতন্ত্ৰ দিৱস হিচাপে পালন কৰিবলৈ আৰম্ভ কৰা হ'ল। আৰু 1950 চনৰ যিটো 26 জানুৱাৰীৰ দিন আছিলে, সেই দিনটোৰ পৰাই আগতে পালি অহা 1930 চনৰ পৰা 1950 চনলৈ 26 জানুৱাৰীত যি পূৰ্ণ স্বৰাজৰ দিৱস হিচাপত পালন কৰি আহিছিলে বা স্বাধীনতা দিৱস হিচাপত পালন কৰি আহিছিলে, সেই দিৱসটোৰ সলনি 26 জানুৱাৰীত গণৰাজ্য দিৱস, লগতে 15 আগষ্টত স্বাধীনতা দিৱস
আৰু তাৰ পিছত 26 নৱেম্বৰ মানে যিটো দিনত আমাৰ সংবিধানখন গৃহীত কৰা হৈছিলে ৰাষ্ট্ৰপতিৰ এটা স্বাক্ষৰৰ জৰিয়তে, সেই দিনটোক সংবিধান দিৱস হিচাপে আজি ডেটলৈকে পালন কৰি আহিছে। এয়াই গণৰাজ্য দিৱসৰ কাহিনী, আমাৰ ভাৰতবৰ্ষৰ গৌৰৱময় কাহিনী। গতিকে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।